টংলাত আসুৰ প্ৰতিবাদী কাৰ্যসূচী টংলা চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক আৰু নাৰ্ছৰ নিযুক্তিৰ দাবীত প্ৰতিবাদ টংলা অঞ্চলত এম্বুলেন্স সেৱা উন্নীতকৰণৰ দাবী টংলাৰ 100খন বিছনাযুক্ত চিকিৎসালয়খন উন্নীতকৰণৰ দাবীত আসুৰ প্ৰতিবাদী কাৰ্যসূচী টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নাগৰিক সমাজে আৰু প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মুছাদ্দিক হুছেইন আমি পোনপটীয়াকৈ মুছাদ্দিকৰ ওচৰলৈ গৈছোঁ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবিৰিয়ানে দেখুৱাই আছে এই দৃশ্য আৰু এনেধৰণে আচলতে মই দৃশ্যসমূহ দেখুৱাই আছোঁ এয়া আচলতে টংলা চিকিৎসালয়ৰ পৰ্যাপ্ত ডাক্তৰ আৰু নাৰ্ছ নথকাৰ প্ৰতিবাদত আজি এই ধৰণে আচলতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ওলাই আহি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ অশোক সিংহাল মুৰ্দাবাদ আদি ধ্বনিৰে আচলতে উত্তপ্ত কৰিছে পৰিৱেশ এয়া উত্তাল কৰি তুলিছে পৰিৱেশ মই সামগ্ৰিকভাৱে মই পোনে পোনে গৈছোঁ আছে জিলা ছাত্ৰ সন্থাৰ মই তেখেতৰ পৰা জানিম কি ক'ব যিখিনি সময়ত আমাৰ অসম দ্ৰুতগতিত আগবাঢ়িছে বুলি এই বিজেপি চৰকাৰখনে ঢাক ঢোল বজাই আছিল সেইখিনি সময়ত এটা অক্সিজেনৰ কাৰণে এখন এম্বুলেন্সৰ কাৰণে আজি ৰাইজে ৰাজপথত নামিব লগা হৈছে অতি লজ্জাজনক কথা আৰু যে এই অপৰাধ অকমান্য অশোক সিংহাল তেখেতক স্বাস্থ্য বিভাগৰ দায়িত্ব দিলে তেওঁক পদত্যাগ কৰাব লাগে নহ'লে কত ৰাইজ মৃত্যুৰ মুখত পৰে ঠিক নাই আৰু এই হাগ্ৰামা মহিলাৰী তেখেতে কথাৰ ফুলজাৰি মাৰি থাকিলে নহ'ব তেখেতক আমি এই বিটিচি ৰাইজৰ আৱেগ অনুভূতিখিনি বুজক কিমান আন্দোলন কৰিম 17 বছৰৰ পৰা এতিয়ালৈ আমাৰ শিক্ষাটো বাঢ়াই দিলোঁ স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়ালৈ কিছু এজন ডক্টৰ নাই নাৰ্ছ নাই এম্বুলেন্স নাই আৰু একো নাই যাৰ ক্ষেত্ৰত আজি ৰাইজ মৃত্যুৰ মুখত পৰিবলৈ আমি টংলা আঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু ৰাইজে স্পষ্টভাৱে কৈছোঁ ইয়াৰ পিছত যদি ডক্টৰ নিযুক্তি নিদিয়ে তেতিয়াহ'লে ভয়ানক আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম আচলতে ক'ব লাগিব আৰু জ্যেষ্ঠসকল আহিছে কি ক'ব আমি স্বাস্থ্যৰ তাৰণাতে আহিছোঁ টংলাৰ নিচিনা বৃহৎ এটা এলেকাৰ এখনে হস্পিটেল ইও নতুনকৈ ঘৰ বনোৱাৰ নামত আজি 4 বছৰ এৰি সামুকীয়া গতিৰে ঘৰ বনাই আছে আৰু গুৱাহাটীৰ নিচিনা আপোনালোকে দেখিছেই গুৱাহাটীৰ নিচিনা কোৱাৰ্টাৰত মানে স্বাস্থ্য বিভাগ চলি আছে য'ত নেকি ৰোগী বহিবলৈ ঠাই নাই মাত্ৰ 4জন ডক্তৰ কোনো বিভাগীয় ডক্তৰ নাই গাইনোৰ এজনী ভাল ডক্তৰ নাই ইয়াত নাৰ্ছো মাত্ৰ 2জনীহে আছে আৰু বাকীবিলাক চব কণ্টেক্সুৱেল গতিকে ইমান বৃহত্তৰ এলেকা এটাত জনস্বাস্থ্যৰ প্ৰতি যিটো ভাবুকি আহিছে তাৰে প্ৰতিপন্ন কৈ টংলা জ্যেষ্ঠ নাগৰিকৰ হৈ আমি জ্যেষ্ঠসকল ওলাই আহিছোঁ হয় আপোনালোকে দেখিছে টংলা অসামৰিক চিকিৎসালয়খন বৰ্তমান এখন চিকিৎসালয় নহয় এখন বৰ্তমান সময় আপোনাৰ গোহালি ঘৰৰ নিচিনা হৈছে আৰু এনেকুৱা এটা পৰিৱেশ মাত্ৰ 4জন ডক্তৰ আৰু 2গৰাকী নাৰ্ছ আৰু এটা আপোনাক চাওক ইয়াতে বহিবৰ কাৰণে জেগা নাই ইয়াতে পেচেণ্ট ৰখিবৰ কাৰণে জেগা নাই তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত এই বৃহত্তৰ টংলাবাসী ৰাইজ চলি আহিছে আৰু এনেকুৱা সময়ত আমি আমাৰ যি স্বাস্থ্যমন্ত্ৰী তেখেতসকলক আহ্বান কৰিছোঁ যে আপুনি ইয়াতে আহক ইয়াতে 100খন বিছনাযুক্ত তেখেতসকলে হস্পিটেলখন বনাইছে ইমান গাফিলতি ইমান লেট তেখেতসকলে ইমান পৰম কৰিছে কামত আৰু ইমান গাফিলতি কৰিছে আপোনালোকে চাই আহক এতিয়ালৈকে আজি 4 বছৰ হ'ল সেইখিনি সম্পূৰ্ণ কৰিব পৰা নাই আৰু এটা কথা ক'ব বিচাৰিছোঁ এম্বুলেন্স ইয়াতে এখন এম্বুলেন্স নাই এটা এক্সিডেণ্ট হ'লে এটা এম্বুলেন্স বিচাৰি নাপায় এনেকুৱা এটা অৱস্থা ইয়াতে যিখন প্ৰাইভেট এম্বুলেন্স আছে টংলাৰ পৰা ওদালগুৰি যাওঁতে 3000 টকাকৈ মানুহৰ পৰা লয় দাবী ধমকি দি 3000 টকাকৈ লয় এনেকুৱা আমাৰ হাতত অভিযোগ আহি পৰিছে এটা চিলিণ্ডাৰ নাই অক্সিজেন চিলিণ্ডাৰ নাই তেনেকুৱা পৰ্যায়ত এখন চিকিৎসালয় থাকে নেকি আপুনি কওক গতিকে আমি এটাই দাবী জনাইছোঁ প্ৰয়োজন সাপেক্ষে আমাৰ যি স্বাস্থ্য বিভাগ তেখেতসকলে হয় নিশ্চয়কৈ মুছাদ্দিক হুছেইন এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনতো এনেদৰে এখন এম্বুলেন্সৰ কাৰণে বা চিকিৎসক আৰু নাৰ্ছৰ নিযুক্তিৰ বাবে প্ৰতিবাদত ওলাই আহিবলগীয়া হোৱা কথাটো সঁচাকৈ লজ্জাজনক আৰু চিন্তনীয় অশোক সিংহালৰ কাম নাই